নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কেৱল ফেচবুকত জাষ্টিছ লিখিলেই জুবিন গাৰ্গে ন্যায় নাপায়। অভিযুক্তৰ উকিল আহি গুৱাহাটী পালেহি, আমাৰ টীম নাই। অধিবক্তাৰ টীম গঠনত আমাৰ বহু পলম হৈছে। আমাক ফাষ্ট ট্ৰেক নালাগে, বিশেষ আদালত লাগে। প্ৰতিদিনে এটা বিষয়ৰ ওপৰতে শুনানি আমাক লাগে। 350ৰো অধিক সাক্ষ্য আছে, ফাষ্ট ট্ৰেক হ'লেও বহু সময় লাগিব। জুবিন গাৰ্গে সদায় নিজকে আধা বঙালী বুলি ক'লে। এতিয়া জুবিনৰ হত্যাকাৰীক বচাবলৈ বঙালী উকিলে আহিছে। ঘৰৰ ল'ৰাৰ হত্যাকাৰীক বচাবলৈ বাহিৰৰ মানুহ আহিল। বাহিৰৰ মানুহ আহোঁতেও আমি কিয় নীৰৱ? জুবিন ভালপোৱা মানুহে ন্যায়ৰ সময়ত কিয় মাত মতা নাই? কেনেকৈ মানুহ আহি হত্যাকাৰীক বচাবলৈ সাহস পালে? ন্যায় বিচাৰি জুবিনৰ সহশিল্পী পাৰ্থ গোস্বামীৰ বিস্ফোৰক প্ৰশ্ন। কেৱল ফেচবুকত জাষ্টিছ লিখিলেই জুবিন গাৰ্গে ন্যায় নাপায়। আজিৰ পৰৱৰ্তী খবৰটো হৈছে বন্ধুসকল, ভোটৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাব। ইয়াক লৈ লুকুৱাব লগা আমাৰ একো নাই। দুই তিনি ঠাইত নাম থাকিলে নাম কটা যাবই। মৰা মানুহৰ নাম ভোটৰ তালিকাত ৰাখিব নোৱাৰিব। কংগ্ৰেছ, ৰাজ্যৰ দল, বিজেপি সকলোৰে BLA থাকে। মৰা মানুহৰ নাম তালিকাত থাকিলে সকলোৱে অভিযোগ দিব পাৰিব। অভিযোগ থাকিলে দিলেই হ'ল। ইয়াত প্ৰতিবাদ কৰি লাভ নাই। এচাওত একাংকৰ নাম কটালৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। ভোটৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই। আজিৰ পৰৱৰ্তী খবৰটো হৈছে বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আনিছিল টিকট বিক্ৰীৰ অভিযোগ। ৩-৪ কোটি টকাত কংগ্ৰেছৰ টিকেট বিক্ৰীৰ অভিযোগ। কংগ্ৰেছৰ টিকেট বিক্ৰী অভিযোগৰ প্ৰত্যুত্তৰ প্ৰাক্তন সাংসদ খালেকৰ। কংগ্ৰেছত থাকোঁতে কাক টকা দি টিকট লৈছিল হিমন্ত বিশ্ব শৰ্মাই? প্ৰাক্তন সাংসদ আব্দুল খালেকৰ প্ৰশ্ন মুখ্যমন্ত্ৰী শৰ্মাক। কংগ্ৰেছত থাকোঁতে টকাৰ টিকেট লৈছিল নেকি ডক্টৰ শৰ্মাই? মুখ্যমন্ত্ৰী শৰ্মাই আনিছিল টিকট বিক্ৰী কৰাৰ অভিযোগ। ৩-৪ কোটি টকাত কংগ্ৰেছৰ টিকেট বিক্ৰীৰ অভিযোগ। কংগ্ৰেছৰ টিকেট বিক্ৰী অভিযোগৰ প্ৰত্যুত্তৰ প্ৰাক্তন সাংসদ খালেকৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 10,000 মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে। অধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা সমষ্টিত কৰ্তন কৰা হ'ব নাম। ভোটৰ তালিকাৰ পৰা মুছলমানৰ নাম কৰ্তনৰ এই ষড়যন্ত্ৰ চৰকাৰৰ। সাংগঠনিক ভোটৰ তালিকালৈ চৰকাৰৰ বিৰুদ্ধে সৰব লুৰিণজ্যোতি গগৈ। বিজেপিয়ে অসমতো বিহাৰৰ দৰে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ভৱিষ্যতত নিৰ্ণয় কৰিব পৰা মুছলমানৰ বহু ভোটাৰ নাম কৰ্তন কৰিছে বিজেপিয়ে। ভোটাৰ তালিকা সন্দৰ্ভত AJPৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ক্ষোভ। বহিঃৰাজ্যৰ পৰা ভোটাৰ আনি নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে বিজেপিয়ে। বহু দিনৰ পূৰ্বৰে পৰা মুখ্যমন্ত্ৰী বিজেপি দলটোৱে এই ষড়যন্ত্ৰ ৰচিছে। 10,000 মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচিছে এইবাৰ বিজেপিয়ে। অধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা সমষ্টিত কৰ্তন কৰা হ'ব নাম।